हेलो फ्रेंड्स की खबर मैं आयुष तो आपनालोके चाই আছে MLD क्रिएशन। আজি আপোনালোকক লাভলীনা বৰগোহাঁইৰ বিষয়ে কম। লাভলীনা বৰগোহাঁইৰ ঘৰ ক'ত, জন্ম ক'ত হৈছিল আদি সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে কম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। লাভলীনা বৰগোহাঁইৰ জন্ম হৈছিল 1997 চনৰ 2 অক্টোবৰ তাৰিখে গোলাঘাট জিলাৰ বৰমুখীয়া গাঁৱত। লাভলীনা বৰগোহাঁইৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে লাভলীনা বৰগোহাঁইৰ পৰিয়ালত 5জন সদস্য আছে। লাভলীনাৰ লগতে মাক দেউতাক আৰু দুগৰাকী যমজ বাইদেউ আছে। মাকৰ নাম হৈছে মামনি বৰগোহাঁই, দেউতাকৰ নাম হৈছে টিকেন বৰগোহাঁই আৰু যমজ ভনী দুজনীৰ নাম হৈছে লিচা বৰগোহাঁই আৰু লিমা বৰগোহাঁই আৰু তেওঁলোক দুজনীয়ে BSF আৰু CISFত চাকৰি কৰি আছে। লাভলীনা বৰগোহাঁইৰ বক্সিং জীৱন আৰম্ভ হৈছিল 2012 চনত। তেওঁ 2012 চনৰ পৰাই গুৱাহাটীত থকা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ শিবিৰত পদুম বড়োৰ তত্ত্বাৱধানত বক্সিঙৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল আৰু পিছলৈ মহিলা বক্সিঙৰ প্ৰশিক্ষক শিৱ সিঙে লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। লাভলীনা বৰগোহাঁইয়ে 2012 চনৰ জুলাই মাহত কলিকতাত অনুষ্ঠিত হোৱা প্ৰথম ৰাষ্ট্ৰীয় সাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লয় আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ছাৰ্বিয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল নেশ্যন কাপ প্ৰতিযোগিতাত ভাগ লৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত লাভলীনাই 2016 চনত পোনপ্ৰথমবাৰৰ বাবে বক্সিঙৰ ছিনিয়ৰ শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লৈছিল আৰু তাত কোনো ধৰণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু লাভলীনাৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ নিৰ্বাচক মণ্ডলীয়ে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত অংশ ল'বলৈ আমন্ত্ৰণ জনায়। ইয়াতে ওজন শাখাত সকলোকে হৰুৱাই 2017 চনৰ জুন মাহত কাজাকিস্তানৰ এস্তানাত অনুষ্ঠিত হোৱা প্ৰেছিডেণ্ট কাপত অংশ লোৱাৰ বাবে নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাখনত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত 2017 চনৰ নৱেম্বৰ মাহত ভিয়েটনামত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তাৰ পিছত 2018 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নত ৱেলটাৰ ৱেট কেটেগৰীত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আকৌ 2018 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৱেলটাৰ ৱেট কেটেগৰীত ভাৰতৰ হৈ খেলিবলৈ সুযোগ লাভ কৰে। কিন্তু এই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ চেণ্ডি ৰিয়ানৰ হাতত পৰাস্ত হয়। ইয়াৰ পিছত লাভলীনাই 2018 চনৰ জুন মাহত মংগোলিয়াত অনুষ্ঠিত হোৱা উলান বাটাৰ কাপত চিলভাৰ পদক লাভ কৰে। ইয়াৰ পিছত 2018 চনৰ পোলেণ্ডত অনুষ্ঠিত হোৱা 13 সংখ্যক ইণ্টাৰনেশ্যনেল চিলিচিয়ান চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত 2018 চনৰ পোলেণ্ডত অনুষ্ঠিত হোৱা 13 সংখ্যক ইণ্টাৰনেশ্যনেল চিলিচিয়ান চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 2018 চনৰ নৱেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত পোনপ্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাখনত ৱেলটাৰ ৱেট কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত লাভলীনাই 2019 চনৰ অক্টোবৰ মাহত ৰাছিয়াত অনুষ্ঠিত হোৱা 2019 AIBA ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত কোনো ট্ৰায়েল নিদিয়াকৈ দ্বিতীয়বাৰৰ বাবে খেলিবলৈ নিৰ্বাচিত হয়। তেওঁ এই প্ৰতিযোগিতাখনত 69 কেজি কেটেগৰীৰ ছেমিফাইনেলত চীনৰ য়াং লিউক হৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত লাভলীনাই 2020 চনৰ এছিয়া এণ্ড ওচেনিয়া বক্সিং অলিম্পিকৰ কোৱালিফিকেশ্যনৰ প্ৰতিযোগিতাখনত 69 কেজি কেটেগৰীখন কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফতানু খান মিলুৱাক পৰাস্ত কৰে। যদিও ছেমিফাইনেলত গুহঙৰ হাতত পৰাস্ত হয় যদিও এই খেলখনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তথাপি কিন্তু লাভলীনাই 2020 চনৰ টকিঅ' অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল। এই সকলোবোৰৰ উপৰিও অৰ্জুন বঁটা লাভ কৰা অসমৰ 6গৰাকী খেলুৱৈ। এয়া আছিল লাভলীনা বৰগোহাঁইৰ বায়োগ্ৰাফী। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।